ভাই বন্ধুসকল, আজি ভাৰতীয় জনতা পাৰ্টি ধুবুৰী জিলাৰ উদ্যোগত আজি এই সংবাদ মেলখন আমি আয়োজন কৰিছোঁ। এই সংবাদ মেলৰ মূল উদ্দেশ্য হৈছে আমাৰ বন্দে মাতৰম যিটো গীত, এই গীতটোৰ পৰিপ্ৰেক্ষিতত আজি এই সংবাদ মেল আমি আয়োজন কৰিছোঁ। বন্দে মাতৰম গীতটো আপোনালোকে জানে যে ভাৰতৰ যি গীত, সেই গীতটোক এটা সময়ত বিৰোধী পক্ষই এই গীতটোক বেন কৰাৰ কাৰণে বহুত ধৰণৰ তেখেতসকলে চক্ৰান্ত কৰিছিল আৰু এই চক্ৰান্তত ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিজন কাৰ্যকৰ্তাই সেই সময়ৰ পৰাই তেখেতসকলে বন্দে মাতৰমটো গীতটো যাতে বেন নহয় আৰু এই গানটোক যাতে জীয়াই ৰখাৰ কাৰণে, এই গীতটোক জীয়াই ৰখাৰ কাৰণে প্ৰতিজন কাৰ্যকৰ্তাই তেতিয়াৰ পৰাই তেখেতসকলে বন্দে মাতৰম গীতটো ভাৰতবৰ্ষত জীয়াই ৰখাৰ কাৰণে পদক্ষেপ লৈছে। আৰু আপোনালোকে গম পায় যে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বন্দে মাতৰম গীতটোক ভাৰতবৰ্ষত যাতে প্ৰচলন হৈ থাকে তাৰ কাৰণেও তেখেতে বহু ধৰণৰ পদক্ষেপ লৈ আছে। আৰু আজি আমি দেখা পাইছোঁ যে ভাৰতীয় জনতা পাৰ্টী দলক আজি প্ৰতিখন জিলাত এই সংবাদ মাধ্যমৰ জৰিয়তে বন্দে মাতৰম গীতটোক আমি ভাৰতবৰ্ষত কিয় প্ৰচলন কৰিব লাগে তাৰ বিষয়ে বিতংকৈ কোৱাৰ কাৰণে আমাৰ মাজত উপস্থিত আছে আমাৰ ভাৰতীয় জনতা পাৰ্টী ধুবুৰী জিলাৰ প্ৰাক্তন জিলা সভাপতি তথা আজি মুখ্য অতিথি হিচাপে ৰাজ্যিকৰ পৰা তেখেতক প্ৰেৰণ কৰিছে। তেখেত হৈছে আমাৰ পৌৰসভাৰ পৰৱৰ্তী ডক্টৰ দেৱমোহন চান্না। তেখেতে বিতংভাৱে এই বিষয়ত জানে ভারতের স্বাধীনতা সংগ্রামের ওতপ্রোতভাবে জড়িত থাকা বন্দে মাতরম গীত আর আনন্দ কিতাব বঙ্কিমচন্দ্র চট্টোপাধ্যায়ের লিখা আজিৰ দিনত 150 বছৰ পূৰণ কৰিব পৰা অৱস্থাত আছে। বন্দে মাতরম গীত আপোনালোকে জানে আমাৰ দ্য গ্ৰেট ফেমিন অফ ইণ্ডিয়া, যিটো আমি 76ৰ মৰণোত্তৰ বুলি কওঁ, তাৰ পৰিপ্ৰেক্ষিতত এতিয়া গোটেই ভাৰতবৰ্ষ বিশেষকৈ বংগদেশৰ অৱস্থা যথেষ্ট বেদনাদায়ক আছে। খাব পৰা অৱস্থাত আছে। 74 যথেষ্ট খৰা হয়, ফেমিন হয়, ৰাষ্ট্ৰভাগ অলপ বৰষুণ দিলে, কিন্তু তাৰপিছত 75, 76 আমি আকৌ খৰা পালোঁ থাকিলে আৰু বিশ্বৰ ৰেকৰ্ডত 76ৰ এই মৰণোত্তৰ যথেষ্ট ডাঙৰ এটা ৰ'দ ব্ৰেক হৈছে। এইটো মানসিক অৱস্থা বা এইটো অৱস্থাৰ পৰিপ্ৰেক্ষিতত বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ে 1875 চনত এই কবিতা তেখেতে ৰচনা কৰে আৰু পৰৱৰ্তীতে 1882 চনত এই কবিতা আনন্দমঠ নামৰ কিতাপত তেখেতে সংযোজিত কৰে। আনন্দমঠ হয়তো আমি বহুতে পঢ়িছোঁ। তৎকালীন বংগদেশৰ পূৰ্ণ পৰিস্থিতি, তাৰ লগত ইংৰাজৰ অত্যাচাৰ, তাৰ লগত কেনেকৈ দুখীয়া কৃষকৰ মৰিব লগা হৈছে বিভিন্ন সৰু সুৰা কামত ঘাস জানিব নোৱাৰি, তাৰ পৰিপ্ৰেক্ষিতত এটা যুগান্তকাৰী তেখেতৰ এই কবিতা, যি তৎকালীন ৰাইজক যথেষ্ট অনুপ্ৰাণিত কৰিছিল, জীয়াই থকাৰ কাৰণে অৰিহণা যোগাইছিল আৰু দেশ মাতৃকাৰ প্ৰতি নিজকে আত্মবলিদান দিয়াৰ কাৰণে প্ৰস্তুত কৰিছিল। আপোনালোকে জানে বন্দে মাতৰম গীত বহুত দীঘলীয়া, বহুতকেইটা পংক্তি আছে। এই বন্দে মাতৰম গীত এনেকুৱা নহয় যে খালি বংগদেশতে ব্যক্তিত আছিল, গোটেই ভাৰতবৰ্ষত বন্দে মাতৰম গীতে আমাৰ ভাৰতবাসীক, ৰাষ্ট্ৰবাদী ভাৰতীয়ক উৎসাহিত কৰিছে। এই কথাটো সঁচা। বন্দে মাতৰম গীতৰ দুটা স্ট্যান্ডা দেশ তথা
ভাৰত মাতাক মন্ত্ৰী হিচাপে বন্দনা কৰা ইয়াতে সীমাবদ্ধ আছিল। বাকী পংক্তি ভাৰত মাতা দুৰ্গা মাতাৰ লগত তুলনা কৰি হয়তো ধৰ্মীয় আবেগৰ কথা তাতে আহিছিল আৰু ভাৰত মাতাক শ্ৰদ্ধা কৰা, ভাৰত মাতাক কোৱা মা আমি দেশৰ অৱস্থা এনেকুৱা কিয়, তুমি আগবাঢ়ি হোৱা, আমাক শক্তি দিয়া। বিভিন্ন কারণে এটা জনজাগরণ, ধর্মীয় জনজাগরণ, ধর্মীয় বিভাজনের কারণে নয়। ধর্মীয় জনজাগরণ হয়েছে তেতিয়া দেশমাতৃকের পূজা তথা ইংরেজ শাসনের পৰা দেশ মুক্ত করা না। গতিকে সাংবাদিক বন্ধু-বান্ধৱীসকল আপোনালোকে জানে তেতিয়া ভাৰতবৰ্ষত কেনেকুৱা অৱস্থা আছে আৰু কেনেকুৱা দেশভক্তিৰ গান গোটেই ভাৰতবৰ্ষত যিটো এটা ভাৰতীয় হিচাপে গৰ্ববোধ কৰাৰ এটা অৰিহণা যোগাইছিল, তাক আমি সদায় স্মৰণ কৰিব। এই গান পৰৱৰ্তীতে আমি জানো 1950 চনত কনষ্টিটিউয়েন্ট এছেম্বলি গ্রহণ করে 24 জানুয়ারি দিনা। কনষ্টিটিউয়েন্ট এছেম্বলি সংবিধান গ্রহণ করা টাইমত তুমি অনুভূতির কথা এটা মনতে আছে এইটো আমার ভারতীয় রাষ্ট্রগান করতে আছে, রাষ্ট্রীয় সঙ্গীত করব নালাগে। বিশেষকে মহম্মদ আলী জিন্না মহোদয় আৰু বহুত কেনে ইসলাম ধর্মীয় মানুষ বাধা দিছিলে এইটো রাষ্ট্রীয় সঙ্গীত। পণ্ডিত জৱাহৰলাল নেহৰু তথা মহাত্মা গান্ধীয়ে বহুতখিনি কথা মানি লৈছিল আৰু দুটা ষ্টেঞ্জা কোনো ধৰ্মৰ কথা লিখা নাই, সেইখিনি ৰাষ্ট্ৰীয় গীত আকাৰে সংবিধানত লিপিবদ্ধ করা গোয়ার কথা চেষ্টা করে আর জনগণমন সঙ্গীতকে আমার রাষ্ট্রীয় সঙ্গীত হিসাবে গ্রহণ করা। 24 জানুয়ারি 1950 জনগণমন আমার রাষ্ট্রীয় সঙ্গীত হিসাবে গ্রহণ করা হয় আর রাষ্ট্রগীত হিসাবে বন্দে মাতরম গানের প্রথম দুটা স্ট্যান্ডা তৎকালীন রাষ্ট্রপতি ডক্টর রাজেন্দ্র প্রসাদ মহোদয় এটা কথা বারে বারে কৈছে, দুটা গানৰ গুৰুত্ব আৰু দুটা গানৰ সন্মান কিন্তু একে। আমি ইয়াতে জনগণমন গানটো যেনেকৈ শ্ৰদ্ধাৰে আমি গাই থাকোঁ, বন্দে মাতৰম একে শ্ৰদ্ধাতে গান গোৱা হয়, কিন্তু ৰাষ্ট্ৰীয় সংগীত ৰাষ্ট্ৰীয় সংগীতৰ মৰ্যাদাহে পাব আৰু ৰাষ্ট্ৰগীত নিশ্চিতভাৱে একে মৰ্যাদা পালে। ৰাষ্ট্ৰীয় সংগীতৰ ক্ষেত্ৰত যেহেতু কিছু নিয়মাৱলী থাকিব, ৰাষ্ট্ৰগীতৰ ইমান কাঢ়াকে ইমান নিয়মাৱলী নাথাকে। আজিৰ দিনত আমাৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম আৰু জাতীয় সংগীত জনগণমন হিচাপে গান গাই আছে। শ্ৰদ্ধাৰ বন্ধুগণ, এটা কথা মনত ৰাখিব লাগিব, এই ৰাষ্ট্ৰীয় গীত ৰাষ্ট্ৰীয় সংগীত কিছু হলেও আমার কিছু তৎকালীন রাজনৈতিক নেতা যোনে ভারতবর্ষত ভাল পোৱা নাছিল, ভাৰতক দ্বিখণ্ডিত কৰি পাকিস্তানৰ সৃষ্টি কৰাৰ চেষ্টা কৰিছিল, তেখেতসকলৰ চক্ৰান্ত আছে। নহ'লে বন্দে মাতৰম যেনেকে জাতি উদ্বুদ্ধ কৰাৰ কাম, জনগণ মনোযোগ তেনেকে গোটেই দেশ একত্ৰিত কৰি দেশক আগুৱাই লৈ যোৱা দুটা গানৰ চিন্তাধাৰা বা গান লিখাৰ উদ্দেশ্য কিন্তু বেলেগ আছে। গতিকে কোনো প্ৰয়োজন নাছিল দুটা গানক ধৰ্মীয় কাৰণে বিভেদ কৰা। আমি এটা কথা জানো, রবীন্দ্রনাথ ঠাকুর তেখেতে নিজে বঙ্কিমচন্দ্র চট্টোপাধ্যায়ের লিখা এই বন্দে মাতরম গান 1896 চনত কলিকতাৰ বিজন ষ্ট্ৰীটত যেতিয়া কংগ্ৰেছৰ অধিবেশন হয়েছে, তেখেতে নিজেই গান গাইছে। জনগণমন 1911 চনত গোৱা হয় রবীন্দ্রনাথ দ্বারা। প্রথম দুটা ভার্স আমি লৈছিলোঁ আৰু অক্টোবৰ 1937 ফলে এইটো বেন কৰাৰ কাৰণে কথা আহিছিল, যদিও বেন ব্ৰিটিছ চৰকাৰে কৰিব পৰা নাছিল। 1947 পিছত এই গানটো পুনৰুজ্জীৱিত কৰা হৈছিল। শ্রদ্ধাভাজন আমার সাংবাদিক বন্ধুসকল, এটা কথা আপোনালোকে জানে, রাষ্ট্রীয় গান আৰু রাষ্ট্রীয় সংগীত
নিশ্চিতভাৱে অলপ হ'লেও বেলেগ, কিন্তু ইয়াৰ কোনো আইনী বৈধতা কিন্তু নাছিল। আমাৰ তৎকালীন ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদ মহোদয়ৰ অনুৰোধ মৰ্মে দুটাগানত সমান মৰ্যাদা দিয়া, কিন্তু বৰ্তমান চৰকাৰে 2022 চনত দিল্লী হাইকোৰ্টত এফিডেভিটৰ দ্বাৰা ৰাজেন্দ্ৰ প্ৰসাদ ডাঙৰীয়া আমাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তেখেতৰ বক্তব্য আইনসন্মত কৰে আৰু এফিডেভিট দিল্লী হাইকোৰ্টত ফাইল কৰি চৰকাৰীভাৱে বা আইন মতে দুটাগানত সমান মৰ্যাদাৰ কথা আমাৰ এই কথাটো আমাৰ জনাৰ প্ৰয়োজনীয়তা আছে। জনগণ মন বা ৰাষ্ট্ৰগীত জাতীয় সংগীত তেখেতৰ উদ্দেশ্য বেলেগ আৰু ৰাষ্ট্ৰগীতৰ উদ্দেশ্য বেলেগ। আমি ভাৰতীয় ৰাষ্ট্ৰীয় সংগীত নিশ্চিতভাৱে আমাৰ জনগণৰ সর্বোপরি, কিন্তু স্বাধীনতা সংগ্রাম বা তৎকালীন রাষ্ট্রবাদ জোগাই তোলার কারণে আমি কিন্তু কেতিয়াও আমার যে রাষ্ট্রগীত বন্দে মাতরম তা তৈরি করব নোৱাৰো। গতিকে এই কথাটো মনত ৰাখিব লাগিব। 150 বছৰ পূৰ্তি হ'ল বন্দে মাতৰম। অহাকালি অসমৰ 6টা জিলা, 6টা লোকসভা, 6টা জিলা আজিৰ প্ৰকার লোকসভা ভিত্তিক হৈছে। 6টা জিলা সরকারিভাবে আমার দলীয়ভাবে বিভিন্ন প্রোগ্রাম করা হব। 7 তারিখ অহাকালি আপোনালোকে আটাইকেইজন আহিব আৰু গোটেই ভাৰতবৰ্ষৰ ধুবুৰী জিলা বা ধুবুৰী চহৰ আৰু বিশেষকৈ আমাৰ প্ৰগ্ৰামটো গৌৰৱপূৰ্ণ হ'ব। মই অনুৰোধ জনাম আমি যাতে ৰাষ্ট্ৰগানৰ প্ৰতি সন্মান জনাই যিমান বেছিকৈ মানুহ পাৰোঁ আমি একগোট হওঁ। আমাৰ মহামায়াবীৰ গৌৰৱপূৰ্ণ অনুষ্ঠিত হ'ব ৰাতিপুৱা 11টা দুপৰীয়া 2টাৰ পিছত 2টাৰ পৰা আৰম্ভ হ'ব। ৰাইট যাত্ৰাটো উপস্থিত